Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি চাম আমাৰ অসমত যি ADRE 2.0 পৰীক্ষা হৈ গ'ল সেই আমাৰ অসমত হোৱা সেকেন্ড ফেজ বা দ্বিতীয় পৰ্যায়ৰ ADRE যিসকল ষ্টুডেন্টছে গ্ৰেড 4 ক্যাটাগৰীত বা মেট্ৰিক পাস ক্যাটাগৰীত বা ক্লাস 8 পাস ক্যাটাগৰীত কোৱালিফাই হৈছে তেওঁলোকক কি পোষ্টৰ নিযুক্তি দিয়া হ'ব তাকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আৰু স্ক্ৰিনত আপোনালোকে দেখিছে ইয়াত লিখা আছে ক্যাটাগৰী তাৰ পিছত আছে HLC ক্লাস 10 or equivalent examination passed আৰু নেম অফ পোষ্ট কি আছে কি পোষ্টত এপইন্টমেন্ট দিয়া হ'ব যিখিনি আমাৰ মেট্ৰিক পাস ক্যান্ডিডেট আছে তেওঁলোকৰ কি পোষ্টত আছে ইয়াতে MTS পিয়ন হেডকোয়াৰ্টাৰ পিয়ন DC DRC অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেলৰ অফিস বিলাকৰ পিয়ন চকীদাৰ হেডকোয়াৰ্টাৰ চকীদাৰ DC DRC গ্ৰেড 4 তাৰ পিছত গ্ৰেড 4 মানে আজিকালি MTS বুলি কয় তাৰ ফিচাৰী বেলগাৰ্ড সাপ্ৰাসি মাছালসি চকীদাৰ পিয়ন মালিক গ্ৰেড 4 চকীদাৰ বিএআৰ পানীৱালা মালি সৰ ডেভেলপমেন্ট ওয়ার্কার এইবিলাক পোষ্টত নিযুক্তি দিয়া হ'ব আৰু তাৰ ভিতৰত কিছুমান আছে মেনুৱেল এসিস্টেন্ট বিএআৰ কুক MTS এটসেট্ৰা আৰু লিফটমেন যেহেতু আমাৰ অফিস বিলাকত লিফট থাকে তো লিফটমেন তাৰ পিছত নেক্সট HLC or equivalent examination pass along with ITI certificate in the trade of wireman from government Assam approved institute আৰু যিসকলে মেট্ৰিক পাস কৰিছে তাৰ লগতে wireman ক্যাটাগৰীত ITI কোর্স কৰিছে তেওঁলোকক কি পোষ্টত দিয়া হ'ব ইলেক্ট্ৰিক্যাল যোগালী যিসকলে wiremanৰ ক্যাটাগৰীত ITI কোর্স কৰিছে তেওঁলোক ইলেক্ট্ৰিক্যাল যোগালী হিচাপে নিযুক্ত কৰা হ'ব তাৰ পিছত যিসকল HLC pass with along with ITI passed in trade like wireman, electrician, fitter, welder, machinist, electronics, mechanic এইকেইটা ক্যাটাগৰীত যিসকলে ITI কৰিছে তেওঁলোকক এপইন্টমেন্ট দিয়া হ'ব সহায়ক হিচাপে বিভিন্ন অফিসত বা বিভিন্ন যেবিলাকত টেকনিক্যাল মানুহ লাগে তো সহায়ক হিচাপে এপইন্টমেন্ট দিয়া হ'ব নেক্সট যিখিনি আমাৰ ক্লাস 8 পাস বা ৰিড আপ টু ক্লাস 8 আছে তেওঁলোকক কি পোষ্টত দিয়া হ'ব ইয়াত দিয়া আছে এইখিনি হৈছে তেওঁলোকৰ পোষ্ট ইয়াতে আছে আপোনাৰ গ্ৰেড 4 MTS ল্যাবৰেটৰী অ্যাটেন্ডেন্ট তাৰ পিছত নেক্সট আছে পিয়ন এটো দেখিছে পিয়ন পোল্ট্ৰি অ্যাটেন্ডেন্ট এনিমেল অ্যাটেন্ডেন্ট তাৰ পিছত বুল অ্যাটেন্ডেন্ট অৰ্থাৎ এইবিলাক আমাৰ ভেটেৰিনাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰত থাকে বা কিছুমান পুলিশতো যেহেতু এইবিলাক ভ্যাকেন্সি থাকে তাৰ পিছত পিক অ্যাটেন্ডেন্ট কেটেল অ্যাটেন্ডেন্ট সিলিং প্লেন অ্যাটেন্ডেন্ট চকীদাৰ হোস্টেল অ্যাটেন্ডেন্ট ক্লাসৰুম অ্যাটেন্ডেন্ট গেটকিপাৰ ওয়াচ এন্ড ওয়ার্ড MTS নাইট চকীদাৰ তাৰ পিছত লাইব্ৰেৰী অ্যাটেন্ডেন্ট ৰেকৰ্ড ক্লিনাৰ পিয়ন কাম চকীদাৰ কাম মালি ৰুম বিএআৰ খানসামা কুক MTS অফিস পিয়ন তাৰ পিছত ইয়াৰ ভিতৰত আৰু কিছুমান ভ্যাকেন্সি যেনে আমাৰ ক্লিনাৰৰ ভিতৰত আছে ভেহিকল ক্লিনাৰ তাৰ পিছত সিস্টেম ক্লিনাৰ ৰেগুলাৰ মজদুৰ খালাসি ডিস্ট্ৰিক্ট লেভেল MTS ইৰিগেশন সেক্ৰেটাৰিয়েট তাৰ পিছত মনুমেন্ট অ্যাটেন্ডেন্ট গ্যালাৰী অ্যাটেন্ডেন্ট তাৰ পিছত যোগালী চেইনমেন ইলেক্ট্ৰিক্যাল যোগালী তাৰ পিছত খালাসি নাইট চকীদাৰ এইবিলাক পাইছো আমি তাৰ পিছত আছে কুক হেল্পাৰ তাৰ পিছত কুক আৰু বোট কিপাৰ তাৰ পিছত লাইব্ৰেৰী অ্যাটেন্ডেন্ট তো এইবিলাক পোষ্টত যিকেইটা পোষ্টৰ নাম আপোনালোকে ইয়াত দেখিছে এইকেইটা পোষ্টত আমাৰ যিসকলে ক্লাস 8 ক্যাটাগৰীত কোৱালিফাই কৰিছে তেওঁলোকক এইকেইটা পোষ্টত নিযুক্ত হ'ব ইয়াৰ ভিতৰত আৰু কেইটামান পোষ্ট আছে ওয়াৰ্কশ্বপ হেল্পাৰ প্ৰসেস সাৰ্ভাৰ ইন্টাৰপ্ৰিটাৰ জাৰিকাৰক এইকেইটা ভ্যাকেন্সিও ক্লাস 8 ক্যাটাগৰীত কোৱালিফাই কৰা ক্যান্ডিডেটৰ দ্বাৰা ফিল আপ কৰাব তো এইখিনি হৈছে আমাৰ HLC লেভেলৰ আৰু ক্লাস 8 লেভেলৰ যিখিনি ভ্যাকেন্সি ডিটেইলছ বা যিকেইটা পোষ্টত তেওঁলোকক নিযুক্তি দিয়া হ'ব তাৰ সবিশেষ গতিকে নেক্সট ভিডিঅ'ত আমি চাম এই ক্যাটাগৰীত কিমান ভ্যাকেন্সিজ আছে আৰু এই ক্যাটাগৰীৰ দৰমহা কিমান হ'ব বা পে স্কেলটো কেনেকুৱা এই সম্পৰ্কত আলোচনা কৰিম গতিকে আশা কৰিছো আপোনালোকে চেনেলটো চাই থাকিব আৰু যিসকলে নতুনকৈ চোৱা আৰম্ভ কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে তেওঁলোকেও এই তথ্যখিনি গম পায় পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই